মিত্ৰতাৰ ক্ষেত্ৰততো আমি দৃঢ় যে আমি মিত্ৰতাৰে আগবাঢ়িম। কিন্তু কথাটো হ'ল যে এই মিত্ৰতাৰ যাত্ৰাটো কৰিবলৈ যাওঁতে যিবোৰ ধৰণৰ ঘটনা, বিক্ষিপ্ত ঘটনা, এইবোৰ ঘটনাই মানুহক যিটো মানে নেতাসকলৰ প্ৰতি যিটো আস্থা, বিশ্বাস, এইবোৰৰ প্ৰতি মানুহৰ প্ৰশ্ন আনিব। গতিকে আমি এই যিটো ৰাজনীতি চলি আছে, কিনা বেচাৰ ৰাজনীতি, আপোচ কৰা, নিজৰ স্বাৰ্থৰ কাৰণে বিক্ৰী হোৱা, তাৰমানে নিজৰ আদৰ্শ জলাঞ্জলি দিয়া, এই ৰাজনীতিটো শেষ কৰিবৰ কাৰণে আমি ৰাজনীতিলৈ আহিছোঁ। আমাৰ লক্ষ্য এইটোৱে যে যিসকলে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে, নিজৰ মুনাফাৰ কাৰণে, মন্ত্ৰিত্বৰ কাৰণে, বিধায়ক সাংসদ হ'বৰ কাৰণে অসমৰ মানুহৰ, অসমীয়া মানুহৰ জাতীয় স্বাৰ্থ যিসকলে জলাঞ্জলি দিছে, তেওঁলোকৰ বিপৰীতে যুঁজিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ ৰাজনীতি কৰিবৰ কাৰণে, গুণগত ৰাজনীতি পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে। গুণগত ৰাজনীতিৰ পৰিৱেশ নাইকিয়া কৰি এটা বজৰুৱা সংস্কৃতি, ৰাজনৈতিক সংস্কৃতি মানুহৰ মাজত জাপি দিব খুজিছে। এইটো শেষ কৰিবৰ কাৰণে আমি ৰাজনীতি কৰিবলৈ আহিছোঁ। আৰু সেইকাৰণে যিসকলে আজি অতদিনে বিজেপিৰ বিৰুদ্ধে ভীমৰ বচন যদি কোনোবাই আওৰাইছে, পিছদিনাখনে গৈ আকৌ বিজেপিত মিত্ৰতা কৰিছে, বিজেপিৰ আদৰ্শ নীতিৰ, তেওঁলোকৰ চিন্তা, তেওঁলোকৰ দৰ্শনটোৰ বিৰোধিতা কৰি 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 বজাৰত দাম বাঢ়িলে কোনোবাই যদি বিক্ৰী হয়, তেতিয়া গম পাব যে তেওঁলোকে মানুহৰ কাৰণে, জনগণৰ কাৰণে, জাতিৰ কাৰণে, সমাজখনৰ কাৰণে কাম কৰা নাই। তেওঁলোকৰ স্বাৰ্থ ব্যক্তিগত স্বাৰ্থ। আমি ব্যক্তিগত স্বাৰ্থৰ ৰাজনীতি কৰিব কেতিয়াও খোজা নাই। সেই ৰাজনীতিৰ ঊৰ্ধ্বলৈ গৈ আমি কাম কৰিব খুজিছোঁ। সেইকাৰণে এটা গণমুখী, এটা জনমুখী ৰাজনীতিৰ পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে আমাক আজি বহুতে উপহাস কৰিবলৈ চেষ্টা কৰিছে। কিন্তু মনত ৰাখিব, সততাৰ ৰাজনীতি দুদিন দেৰি হ'লেও এদিন নহয় এদিন জয়লাভ হ'বই। আৰু যিসকলে সততাৰে ৰাজনীতি কৰিছিলে, জনগণৰ পক্ষত থিয় হৈছিলে, সেইসকলহে মানুহ আজিও তেওঁলোক জিলিকি আছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বিষ্ণুপ্ৰসাদ ৰাভা, খগেন বৰবৰুৱা, যিসকলে জনস্বাৰ্থৰ কাৰণে ৰাজনীতি কৰিছিলে, সেইসকলৰ নামহে মানুহে লয় বা তেওঁলোকৰ কামকহে মানুহে সোঁৱৰে।